অসম চৰকাৰৰ লগত যেতিয়াই আলোচনাত বহিছোঁ তেতিয়া আমি অসম চৰকাৰক এটা কথা কৈছোঁ যে আমাৰ শিক্ষকসকলৰ যিহেতুকে বহুত দিন ধৰি প্ৰমোশ্যন হোৱা নাই, প্ৰমোশ্যন আমাৰ পেণ্ডিং হৈ আছে, সেয়া প্ৰমোশ্যন আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক। আৰু ইতিমধ্যে 2024 চনৰ 29 জানুৱাৰীত 1/4/2024 সকলোকে প্ৰমোশ্যন দি যিখন লিষ্ট উলিয়াইছিলে সেই ব্যৱস্থাটো আমি সদায় বিৰোধিতা কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ। আৰু তাৰ প্ৰত্যুত্তৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিলে যে আপোনালোকে ইনক্ৰিমেণ্ট মানে যিটো ফাইনেন্সিয়েল বেনিফিট নোহোৱাকৈ আপোনালোকে প্ৰমোশ্যনটো লৈ লওক, ছিনিয়ৰিটিটো লৈ লওক। তেতিয়া কিন্তু আমি মান্তি হোৱা নাছিলোঁ। সেই বিষয়ে আমাৰ কেইবালানিও আলোচনা আমাৰ বিফল হৈছিলে, কাৰণ আমি কৈছিলোঁ যে ইনক্ৰিমেণ্ট অবিহনে পোৱা প্ৰমোশ্যনৰ কোনো মূল্য নাই, যে ইনক্ৰিমেণ্ট যদি নাথাকে সেই প্ৰমোশ্যনৰ কোনো মূল্য নাই। অসম চৰকাৰৰ লগত যেতিয়াই আলোচনাত বহিছোঁ তেতিয়া আমি অসম চৰকাৰক এটা কথা কৈছোঁ যে আমাৰ শিক্ষকসকলৰ যিহেতুকে বহুত দিন ধৰি প্ৰমোশ্যন হোৱা নাই, প্ৰমোশ্যন আমাৰ পেণ্ডিং হৈ আছে, সেয়া প্ৰমোশ্যন আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক। আৰু ইতিমধ্যে 2024 চনৰ 29 জানুৱাৰীত 1/4/2024 সকলোকে প্ৰমোশ্যন দি যিখন লিষ্ট উলিয়াইছিলে সেই ব্যৱস্থাটো আমি সদায় বিৰোধিতা কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ। আৰু তাৰ প্ৰত্যুত্তৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিলে যে আপোনালোকে ইনক্ৰিমেণ্ট মানে যিটো ফাইনেন্সিয়েল বেনিফিট নোহোৱাকৈ আপোনালোকে প্ৰমোশ্যনটো লৈ লওক, ছিনিয়ৰিটিটো লৈ লওক। তেতিয়া কিন্তু আমি মান্তি হোৱা নাছিলোঁ। সেই বিষয়ে আমাৰ কেইবালানিও আলোচনা আমাৰ বিফল হৈছিলে, কাৰণ আমি কৈছিলোঁ যে ইনক্ৰিমেণ্ট অবিহনে পোৱা প্ৰমোশ্যনৰ কোনো মূল্য নাই, যে ইনক্ৰিমেণ্ট যদি নাথাকে সেই প্ৰমোশ্যনৰ কোনো মূল্য নাই।